ডায়েট দৰঙৰ সহযোগত আৰু খাৰুপেটীয়াত অৱস্থিত কস্ম মেডিকেলৰ উদ্যোগত আমি ইয়াতে বিনামূলীয়া আজি স্বাস্থ্য শিবিৰ পৰীক্ষা আমি পাতিছোঁ, অনুষ্ঠিত কৰিছোঁ। আৰু ডায়েটৰ ইতিহাসত এইটো প্ৰথম। আমি 1994 ডায়েট আমাৰ ইয়াতে জন্ম হৈছিলে আৰু এতিয়ালৈ আমি কোনোদিনে এনেকুৱা ধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা নাছিলোঁ। এখেতসকল লগত যোগাযোগ হ'ল, কস্ম মেডিকেলৰ লগত যোগাযোগ হ'ল আৰু অফাৰটো পোৱাৰ পিছত আমি একচেপ্ট কৰিলোঁ আৰু আমাৰ অফাৰ একচেপ্ট কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা সুখৰ বিষয় যে আমাৰ এই অঞ্চলৰ মানুহবিলাক খুব দুখীয়া, গতিকে দুখীয়া পৰিয়ালৰ কাৰণে বিনামূলীয়া চিকিৎসা, বিনামূলীয়া পৰীক্ষা খুব টানেই কথা, পইচা ভৰি পৰীক্ষাটো কৰিবই নোৱাৰে। গতিকে আজি এই সুযোগটো লাভ কৰি আমাৰ ইয়াত যিসকল পৰীক্ষাৰ্থী আছে, প্ৰায় 200 পৰীক্ষাৰ্থী আছে আৰু এই অঞ্চলৰ কিছুমান ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন আছে, চবেই আহি ইয়াতে পৰীক্ষাটো কৰিছে, বিনামূলীয়া পৰীক্ষাটো কৰিছে, স্বাস্থ্য পৰীক্ষা কৰিছে আৰু তেখেতসকলে খুব ভাল পাইছে। আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ প্ৰচেষ্টা অনাগত ভৱিষ্যতত আমাৰ চলি থাকিব আৰু ৰাইজ উপকৃত হ'ব। এতিয়া কথাটো হ'ল যে তেখেতসকলে যিটো মহৎ উদ্দেশ্য, আৰু খাৰুপেটীয়া অঞ্চলটো পিছপৰা অঞ্চল, দলগাঁও পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলত তেখেতসকলে এখন ব্যক্তিগত ধৰণতে হওক এটা স্বাস্থ্যসেৱা দিবৰ কাৰণে তেওঁলোকে কস্ম মেডিকেল নামেৰে তেওঁলোকে এখন নাৰ্ছিং হোম খুলিছে। মই শুভেচ্ছা জনাইছোঁ। আৰু এই অঞ্চলৰ যিসকল ৰোগী আছে, দূৰত গ'লে বহুত পইচা লাগে, তেখেতসকলৰ লগত যোগাযোগ কৰি খুব কম খৰচত চিকিৎসা কৰিব পাৰিব। মোক জনাইছে, আমাৰ ডিৰেক্টৰ ছাৰে জনাইছে, মেনেজাৰ ছাৰে জনাইছে, জেনেৰেল মেনেজাৰে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ যে এই সুযোগটো সকলোৱে ল'ব লাগে। বেলেগত বেছি পইচা ভৰতকৈ কম পইচাতে যদি চিকিৎসা তেওঁ ল'ব পাৰে, সেইটো কৰিব লাগে। আৰু আমি নিজেও তেখেতসকলৰ যিটো প্ৰচেষ্টাত, যিটো প্ৰচেছ আমি আপ্লুত হৈছোঁ। আমাৰ আজি কিছুমান বৃদ্ধ মানুহক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আমাৰ প্ৰাক্তন প্ৰিন্সিপাল, অৱসৰপ্ৰাপ্ত প্ৰিন্সিপাল, তেখেতসকলে ইয়াত পৰীক্ষা কৰিছে। গতিকে এনেকুৱা প্ৰচেষ্টা তেখেতসকলে আমাৰ লগত লগে অনাগত ভৱিষ্যত চলাই থাকিব আৰু ৰাইজক উপকাৰ কৰিব। এইখিনি মই আজি এই অনুষ্ঠানটোৰ বিষয়ে মই কৈছোঁ। ধন্যবাদ। আমি আজি ফ্ৰী বা বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি কস্ম মেডিকেলৰ তৰফৰ পৰা আজি অনুষ্ঠিত হ'ল। এইটো শিবিৰত আমি যিখিনি ৰোগীক চালোঁ বা তেওঁলোকে যিখিনি আমাক সুবিধা কৰি দিছে, তাৰ কাৰণে আমি তেওঁলোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কস্ম মেডিকেল আজি একমাহ পূৰ্বে খাৰুপেটীয়াত নতুনকৈ উদ্বোধন হৈছে। ইয়াত আমি নামনি অসমৰ ৰাইজক ক'ব খোজোঁ যে অতি কম খৰচত আপোনালোকে যিখিনি অপাৰেশ্যন বা যিখিনি স্বাস্থ্য সেৱা বা ব্লাড টেষ্ট সেইখিনি কৰিব পাৰিব। যিহেতু আমি দেখিছিলোঁ এইটো অঞ্চল বিশেষকৈ পিছপৰা স্বাস্থ্য কেন্দ্ৰত বা মেক্সিমাম মানুহ ইয়াৰ পৰা মঙলদৈ বা গুৱাহাটী যাব লাগে। সেই যিটো খৰচ হয় অহা যোৱা কৰাত, সেইটো এতিয়া কমি যাব। খাৰুপেটীয়াতে অৱস্থিত আছে আৰু সকলোখিনি সুবিধাৰে এইখন হস্পিটেল সুসজ্জিত। আমি আশা কৰিছোঁ নামনি অসমৰ ৰাইজে আমাৰ তাত আহি সেৱা ল'ব আৰু আমাক চিকিৎসা কৰাৰ সুযোগ দিব। আৰু এই স্বাস্থ্য শিবিৰটো আজি খুবেই আমি সঁহাৰি পাইছোঁ। বহুখিনি ৰোগী আহিছে। বিনামূলীয়া স্বাস্থ্য শিবিৰ, লগতে আমি ঔষধো বিতৰণ কৰিছোঁ। আমাৰ আৰু কস্ম মেডিকেল খাৰুপেটীয়াত গুৱাহাটীৰ পৰা বিভিন্ন চিকিৎসক প্ৰতি সপ্তাহত আহি আছে। ৰাইজে যিকেইটা নম্বৰ আছে কস্ম মেডিকেলৰ, তাত ফোন কৰি গম পাব পাৰে কেতিয়া কোন আহিছে আৰু তেওঁলোকক লগ ধৰি চিকিৎসা ল'ব পাৰে।